নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো শিৱসাগৰ আই হস্পিটেলৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ডছ ৰিচিপশ্যনিষ্ট এট শিৱসাগৰ আই হস্পিটেল, মেল কেণ্ডিডেটছ এৰাউণ্ড শিৱসাগৰ টাউন, মিনিমাম গ্ৰেজুৱেট ডিগ্ৰী, এবিলিটি টু স্পীক আছামিজ, হিন্দী, ইংলিছ। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে। লগতে অসমীয়া, হিন্দী আৰু ইংলিছ তিনিটা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব আৰু কম্পিউটাৰ নলেজ থাকিব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 2 নম্বৰ জবটো RB ইঞ্জিনিয়াৰিং এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেড যোৰহাট ব্ৰাঞ্চৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্টলি ৰিকুৱাৰ্ড এজন একাউণ্টেণ্ট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom ডিগ্ৰী বিচাৰিছে। লগতে মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ টেলিৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব। ইয়াৰ লগতে 1 চিভিল ইঞ্জিনিয়াৰ এণ্ড 1 কম্পিউটাৰ অপাৰেটৰ ফৰ যোৰহাট অফিচ উইথ হেভিং 1 year এক্সপিৰিয়েঞ্চ। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে জিমেইলৰ জৰিয়তে CV বা ৰিজিউমখন 26 মাৰ্চৰ ভিতৰত পঠিয়াব পাৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। লগতে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 3 নম্বৰ নিড চেলছ অফিচাৰ এট গুৱাহাটী আণ্ডাৰ কোম্পানী ছুপাৰ ডিষ্ট্ৰিবিউটৰ। চেলছ অফিচাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে গুৱাহাটী লোকেশ্যনৰ বাবে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 15,000 to 18,000 পাৰ মান্থ। এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক জবটোৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 4 নম্বৰ জবটো সুগনা ফুডছ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্ট অপেনিং এট সুগনা ফুডছ প্ৰাইভেট লিমিটেড। জব ডিটেইলছ লাইন ছুপাৰভাইজাৰ ETS পোষ্টৰ বাবে অসমৰ সকলো ঠাইৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ, 40% এবভ মাৰ্ক বিচৰা হৈছে। এজ লিমিট মেক্সিমাম এজ 27 yearsলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। জবটোৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দুটা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 5 নম্বৰ জবটো ললনছ কোচিং ক্লাছেছ গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড টেলিকলাৰ, চেলছ, গ্ৰাফিক ডিজাইনাৰ এণ্ড ভিডিঅ' এডিটৰ। এই পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। এট্ৰেক্টিভ চেলাৰী উইল বি অফাৰ্ড। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ ৰিজিউমখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9577652617। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 6 নম্বৰ জবটো নৱদ্বীপ হস্পিটেল নলবাৰীৰ ফালৰ পৰা মুকলি হৈছে। নৱদ্বীপ হস্পিটেল নলবাৰী 100 বেডেড মাল্টি স্পেচিয়েলিটি হস্পিটেল। এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য ফলোয়িং পোষ্ট। A নম্বৰ পোষ্টটো হৈছে মেট্ৰন উইথ মিনিমাম 15 years এক্সপিৰিয়েঞ্চ। B নম্বৰ OT চিষ্টাৰ, মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচাৰিছে। C নম্বৰতে ICU চিষ্টাৰ, 3 বছৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। D নম্বৰ BSc নাৰ্ছিং চিষ্টাৰ, E নম্বৰ GNM চিষ্টাৰ আৰু F নম্বৰতে ANM চিষ্টাৰ। এই পোষ্টকেইটাৰ বাবে মিনিমাম 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। G নম্বৰ পোষ্টটো হৈছে OT প্লাছ এনাস্থেচিয়া টেকনিচিয়ান। জবটোৰ বাবে মিনিমাম 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচাৰিছে। H নম্বৰ পোষ্টটো হৈছে ICU টেকনিচিয়ান, 3 বছৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচাৰিছে। I নম্বৰ লেবৰেটৰী টেকনিচিয়ান, মিনিমাম 3 years এক্সপিৰিয়েঞ্চ। J নম্বৰতে ECG ENG স্পাইৰোমেট্ৰি টেকনিচিয়ান। K নম্বৰতে দিছে ৰেডিঅ'গ্ৰাফাৰ, CT প্লাছ এক্স-ৰে। L নম্বৰ ৰিচিপশ্যনিষ্ট উইথ মিনিমাম 3 years এক্সপিৰিয়েঞ্চ। M নম্বৰ কম্পিউটাৰ অপাৰেটৰ, 3 বছৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচাৰিছে। N নম্বৰতে ছিনিয়ৰ একাউণ্ট অফিচাৰ। এই জবটোৰ বাবে মিনিমাম 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। O নম্বৰতে জুনিয়ৰ একাউণ্ট অফিচাৰ উইথ মিনিমাম 3 years এক্সপিৰিয়েঞ্চ। P নম্বৰতে ফ্ল'ৰ মেনেজাৰ। Q নম্বৰ মাৰ্কেটিং এক্সিকিউটিভ উইথ মিনিমাম 3 years এক্সপিৰিয়েঞ্চ। জবকেইটাৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে 3 এপ্ৰিলৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। এড্ৰেছটো দিয়া হৈছে ডক্টৰ NMB বৰুৱা নাৰ্ছিং হোম, বৰুৱা ৰোড, নলবাৰী। ফোন নম্বৰ দিয়া হৈছে। আপোনালোকে যদি অধিক কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰটো হৈছে 9954703073। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব। লগতে ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে। জিমেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব।
পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। 7 নম্বৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড স্মাৰ্ট এণ্ড কনফিডেণ্ট কেণ্ডিডেট ফৰ ফিল্ড মাৰ্কেটিং অফিচাৰ। ফিল্ড মাৰ্কেটিং অফিচাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। জবটোৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে। মেইলত আপোনালোকৰ CV বা ৰিজিউমখন 25 মাৰ্চৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। জব লোকেশ্যন গুৱাহাটী। 8 নম্বৰ জবটো BSc একাডেমীৰ ফালৰ পৰা মুকলি হৈছে। BSc একাডেমী ৰিকুৱাৰ্ড এক্সপেৰিয়েঞ্চ ফেকাল্টিজ ফৰ কোৱান্টিটিভ এপ্টিটিউড ৰিজনিং ইংলিছ GK GS কম্পিউটাৰ এণ্ড কাউন্সিলৰ টেলিকলাৰ মেনেজাৰ মাৰ্কেটিং। এই পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জব লোকেশ্যন বেলতলা তিনিআলি গুৱাহাটী হয়। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CVখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 9 নম্বৰ জবটো গুৱাহাটীৰ পল্টন বজাৰত অৱস্থিত হোটেল এখনৰ ফালৰ পৰা মুকলি হৈছে। গুৱাহাটীৰ পল্টন বজাৰত অৱস্থিত এখন হোটেলৰ বাবে 2জন ৱেটাৰ আৰু 2জন হাউচকিপিং বয়ৰ আৱশ্যক হৈছে। জবকেইটাৰ বাবে থকা খোৱাৰ লগতে উপযুক্ত দৰমহা দিয়া হ'ব। কোনোবা যদি ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে কণ্টেক্ট নম্বৰ দিয়া হৈছে 9365608237। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 10 নম্বৰ জবটো চাই বিকাশ ইনষ্টিটিউটৰ ফালৰ পৰা মুকলি হৈছে। চাই বিকাশ ইনষ্টিটিউট ৰিকুৱাৰ্ডছ জুনিয়ৰ লেকচাৰ ছাবজেক্টছ। 1 নম্বৰতে ফিজিক্স, 2 নম্বৰ কেমেষ্ট্ৰি, 3 নম্বৰ মেথমেটিক্স, 4 নম্বৰ বটানী আৰু 5 নম্বৰ জুলজি। এই পোষ্টবোৰৰ বাবে টিচাৰ বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে। জিমেইলৰ জৰিয়তে আপোনালোকৰ CVখন পঠিয়াব পাৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। জব লোকেশ্যন শিলপুখুৰী গুৱাহাটী। 11 নম্বৰ জবটো সাগৰ প্ৰিণ্টাৰ্ছ ঔদ্যোগিক পাম বামুণী মৈদাম গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। গুৱাহাটীৰ স্থানীয় বাসিন্দা হায়াৰ ছেকেণ্ডাৰী অৰ্হতাৰ 23ৰ পৰা 30 বছৰ বয়সৰ ড্ৰাইভাৰ দৰকাৰ হৈছে। জবটোৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে কণ্টেক্ট নম্বৰ দিয়া হৈছে 9864038909। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 12 নম্বৰ ভেকেঞ্চি এট এ প্ৰি স্কুল এণ্ড ডে কেয়াৰ ইন বেলতলা ফৰ ফুল টাইম এছিষ্টেণ্ট টিচাৰ। জবটোৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে হোৱাটছআপ নম্বৰ দিয়া হৈছে 7099099022। এই নাম্বাৰটোত হোৱাটছআপৰ জৰিয়তে ৰিজিউমখন আপোনালোকে পঠিয়াই দিব। 13 নম্বৰ ৱান্টেড কম্পিটেণ্ট পাৰ্চনছ উইথ এক্সপেৰিয়েঞ্চ মিনিমাম 3 years ইন অল একাউণ্টিং মেটাৰ লাইক টেলি GST কোম্পানী একাউণ্টছ এছেট্ৰা। জবটোৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে কণ্টেক্ট নম্বৰ দিয়া হৈছে 9864084200। এই নাম্বাৰটোত আপোনালোকে 26 মাৰ্চৰ ভিতৰত যোগাযোগ কৰি ল'ব। 14 নম্বৰ দ্য কিণ্ডাৰ কেষ্টেল কুমাৰপাৰা ইজ হায়াৰিং ফেকাল্টি ৰিকুৱাৰ্ড ফৰ ইংলিছ মেথছ হিন্দী আছামিজ ছায়েন্স DLED BEd ডিগ্ৰী বিচৰা হৈছে জবকেইটাৰ বাবে। ইয়াৰ লগতে অফিচ এছিষ্টেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে। জিমেইলত আপোনালোকৰ CV বা ৰিজিউমখন 26 মাৰ্চৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। কণ্টেক্ট নম্বৰ দিয়া হৈছে ইচ্ছুক প্ৰাৰ্থীসকলে 9401614786। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। 15 নম্বৰ ৰিকুৱাৰ্ড এন আৰ্কিটেক্ট ফৰ এ প্ৰফেশ্যনেলি মেনেজড আৰ্কিটেকচাৰেল এণ্ড ইঞ্জিনিয়াৰিং কনচালটেঞ্চি লিমিটেড কোম্পানী বেছড ইন গুৱাহাটী। দ্য কেণ্ডিডেট শুড বি গ্ৰেজুৱেট আৰ্কিটেক্ট ফ্ৰম গুড কলেজ উইথ ইণ্ডিপেণ্ডেণ্ট ডিজাইন ডিটেইলিং capacity with minimum 7 to 8 years experience in institutional and allied projects and should be able to lead a team of young architects. জবটোৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে। তাতে আপোনালোকৰ ৰিজিউমখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নম্বৰ দিয়া হৈছে 7086017059। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।